এদিকে দেখো ওইদিকে মাইনৰ কেছ হৈ গ'ল ন আমি এনেও আপোনালোকক ফ্ৰেছ দেখাব ন ছাৰ গৈ আছোঁ বলক ভূত ওলাইছে না স্ক্রিপ্টটো ভাল হ'ব মানে ঘৰত এনে সদায় ফুৰিবলৈ যায় যোৱা শনিবাৰ দিনা গৈছিলে আৰু সিহঁতৰ ঘৰৰ মানুহ নাছিলে গৌতম নাথ সিয়ে মোৰ ছোৱালীজনক ৰেপ কৰিলে তাৰপিছতো আমিতো গম নাপাওঁ আমাক কোৱাও নাছিলে সি তেতিয়া কেইদিনমান গ'ল আমি যোৱাকালি গৈছিলোঁ নগাঁও মানে এনে কিবা কবি পানী চানীবিলাক খুৱাইছোঁ আমি কৈছোঁ প্ৰাইচ হৈছে না কিবা হৈছে নেকি যোৱাকালি লৈ গৈছোঁ ডক্টৰৰ তাত ডক্টৰৰ যোৱাৰ পিছত ডক্টৰেহে গম পালে বস্তুটো মানে ডক্টৰৰ ওচৰত কৈ দিলে তেতিয়া ডক্টৰে আৰু মেডিচিন দিবও নোৱাৰে আমাক আৰু উল্টাকৈ পুলিচ কেছ গাড়ী দিব বিচাৰিছে পুলিচ কেছ হয় এখন কিয় ইয়াত লৈ আহিছে তেতিয়া আমি কৈছোঁ নহয় যাম আমি ঘৰত যাই যি কৰে কৰিম আৰু নগাঁও ক'ত দিছিলে আপোনাৰ এইটো নাৰ্ছিঙত প্ৰাইভেট নাৰ্ছিঙত চাউচুৰীয়া নাৰ্ছিঙত মানুহজনৰ নামটো কি আছিলে বেয়া কাম কৰাটো গৌতম নাথ ক'ত ঘৰ টেৰৰ মাষ্টাৰ হয় ক'ত ঘৰ ৰংপুৰ 4 নম্বৰ ক'ত মাষ্টাৰ কৰি আছে গম পায় নেকি বোকাজানত কৰে নেকি এইটো মানে ডাউটফুল হৈ আছে মই বোকাজান হ'ব পাৰে নেকি এনেকৈ কৈ আছোঁ ছোৱালীজনী মাইনৰ নেকি নহয় তাৰ 9 বছৰে হৈছে এতিয়া মাত্ৰ মাইনৰ ন আজি আপুনি থানাত কিবা জনাব আহিছিল হয় এতিয়া আহি এজাহাৰ দিলোঁ ছাৰৰ তাত ঠিক আছে থেংক ইউ ঘৰত কোনো নাথাকোঁতে তেওঁক মানে ভাবুকি দি পেলাই মানে বলপূৰ্বকভাৱে বেয়া কামটো কৰিছে কওঁতে তেতিয়া আমি পাই পেলাই আমি বস্তুটো গম পোৱা নাই তাৰপিছত ছোৱালী দেউতাকে গম পাই পেলাই কিবা হৈছে নেকি কৈ নগাঁও ডক্টৰৰ ওচৰত লৈ গ'ল নগাঁও ডক্টৰৰ ওচৰত লৈ যাওঁতে ডক্টৰৰ ওচৰত তাই ভয়তে ডক্টৰৰ ওচৰত সঁচা কথাটো কৈ দিয়ে যে এনেকৈ ঘটনা হৈছে হৈ পেলাই আমাৰ ডক্টৰে উল্টা আমাৰ ঔষধ দিয়াটো উপৰিও ঔষধটো দিয়াই নাই উল্টা ভাবুকি এইটো কৈছে পুলিচ কেছ হয় পুলিচ কেছ হোৱাতে আমি আহি পেলাই আজি ৰাতি থানাত প্ৰমাণ নষ্ট কৰিবলৈ বা ঘটনাটো লুকুৱাবলৈ কাৰণে আপোনালোকক টকাৰ লোভো দিছিলে আমাক আকৌ কৈছে আমি কিবা এটা আলোচনা কৰিম বুলি কৈ আমাক বহাই পেলাই আমাক কৈছে যে বস্তুটো কেছ দিব নালাগে আমি আলোচনাৰ মাজত এইটো শেষ কৰি দিম তে আমাক টকা 5 লাখ টকা দিম বুলি কৈছে আমি এইটো মান্তি হোৱা নাই ছোৱালীজনী মাইনৰ কিবা ভাবুকি দিছিলে নেকি ছোৱালীজনীক কিবা ভাবুকি দিছিলে মানে মাৰিম বুলি কৈছিলে লুকুৱাই ৰাখিছে যে এই কথাটো ক'ব নালাগে যদি কথাটো কওঁ মাৰি পেলাম বুলি কৈছিলে মাষ্টৰজন কি নাম গৌতম নাথ ক'ত ঘৰ তেওঁৰ ৰংপুৰ 4 নম্বৰ ক'ত কৰে আপুনি জানে নেকি শুনামতে বোকাজান বুলি গম পাওঁ কিন্তু ভালকৈ সঠিক নহয় মোক ফচাইছে ন আপোনালোকে পলাই আছিলে কিহৰ কাৰণে মই পঠোৱা নাই মই নিজে আহিছোঁ আপুনি টেট টিচাৰ হয় লগত যোৱা না অমিত কি কৰি আছ
ল'ব পাৰিব। হয়, যোৱা 26 তাৰিখে আমি এখন যোৱা 26 তাৰিখৰ এটা ঘটনা হৈছিল। সেইটো সম্পৰ্কত আমি যোৱা 30 তাৰিখে এখন এজাহাৰ পাইছিলোঁ। সেইটো ভিত্তিত যিহেতু এইটোত চাইল্ড ইনভলভ হৈ আছে, চাইল্ড মানে পক্স' কেছৰ আণ্ডাৰত এজাহাৰটো ৰুজু হৈছে। গতিকে যিগৰাকী অভিযুক্ত আছিল তেখেতক আমি আজি কৰায়ত্ব কৰিছোঁ আৰু যিখিনি নেচেচেৰী আমাৰ মেডিকেল এক্সামিনেশ্যন আছে সেইখিনি কৰি থকা হৈছে। কেছটো খুব মানে কনচিষ্টেণ্টলি আমি এই বস্তুখিনি চাই থকা হৈছে আৰু আমাৰ ছিনিয়ৰ অফিচাৰসকলে এইটো ছুপাৰভাইজ কৰি থকা আছোঁ। গতিকে ইয়াৰ যদি কিবা লজিকেল কনক্লুজনত আহিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰি থকা হৈছে। তেখেত যিসকল অভিযুক্ত আছিল তেখেত পলাই আছিল, তাৰপিছত আজি এপ্ৰিহেণ্ড কৰা গৈছে তেখেত। তেখেত বাই প্ৰফেশ্যন শিক্ষক হয়। বাকী বস্তু ইনভেষ্টিগেশ্যন চলি আছে। এতিয়া আমি তেখেত টেট শিক্ষক। গতিকে আমি ইনভেষ্টিগেশ্যন চলি আছে, ইণ্টাৰগেশ্যনো চলি আছে। গতিকে কিবা আমি যদি গম পাওঁ তেতিয়াহ'লে আমি জনাম।